অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। 7টা কাম এতিয়াই কৰক আপুনি, নকৰিলে ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব। এতিয়াই 7টা কাম নকৰিলে চৰকাৰী ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব। PM কিষাণৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। অতি শীঘ্ৰেই মুকলি কৰা হ'ব 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। ইতিমধ্যে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ, আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261। গুৰুত্ব সহকাৰে PM কিষাণৰ ধন লাভৰ বাবে এই 3টা কাম কৰক। প্ৰথমতে আপুনি eKYC আপডেট কৰক। দ্বিতীয়তে আপুনি PM কিষাণৰ বাবে ফাৰ্মাৰ ID বনাই লওক। তৃতীয়তে আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ। কেনেকৈ কৰিব লাগিব এইসমূহ কাম সেয়াও আপুনি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। প্ৰথমতে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ যাওক। ৱেবছাইটত গৈ লগইন কৰক আপোনাৰ PM কিষাণৰ ID। তাতে আপুনি eKYC অপশ্যনটো দেখিব, তাতেই ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু চাৰ্জত ক্লিক কৰক, আৰু আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক, আৰু তাৰ পিছতে গেট OTP ক্লিক কৰক। আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP সন্নিৱিষ্ট কৰক, আৰু তাৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ eKYC। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰে লাখ লাখ মহিলাক দিব 8000 কোটি টকা। সাজু কৰিছে তালিকা। ফেব্ৰুৱাৰী মাহতে কোন কোন মহিলাই লাভ কৰিব এই ধন। ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ দিলে হিমন্ত চৰকাৰে। চৰকাৰে লাখ লাখ মহিলালৈ প্ৰদান কৰিব বৃহৎ পৰিমাণৰ ধন। অৰুণোদয়ৰ প্ৰতিজন মহিলাক 8000 টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। 2026 চনৰ ফেব্ৰুৱাৰী মাহতে চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা বিতৰণ কৰা হ'ব ধন। চৰকাৰে সাজু কৰিছে মহিলাসকলৰ বাবে 8000 টকাৰ সম্পূৰ্ণ তালিকা। ফেব্ৰুৱাৰী মাহত কোন কোন মহিলাই লাভ কৰিব এই ধনৰাশি। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনি 1250 টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8000 টকা। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে বহাগ বিহুৰ উপহাৰ। এটা বিগ ব্ৰেকিং নিউজ। এতিয়াৰ পৰা গুগল পে' পেটিএমৰ জৰিয়তে মোবাইল ৰিচাৰ্জ কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন। এতিয়াৰে পৰা বিনামূলীয়া নহ'ব গুগল পে' পেটিএমৰ জৰিয়তে মোবাইল ৰিচাৰ্জ। হয় দৰ্শকসকল, গুগল পে' পেটিএমৰ জৰিয়তে বিনামূলীয়াকৈ ভৰাব নোৱাৰিব মোবাইলৰ ৰিচাৰ্জ। গুগল পে' আৰু পেটিএমৰ জৰিয়তে ৰিচাৰ্জ কৰিলে মোবাইলৰ ৰিচাৰ্জৰ ধনৰ লগতে অতিৰিক্ত মাচুল ভৰিব লাগিব আপুনি। এই এপছবোৰৰ জৰিয়তে ৰিচাৰ্জ কৰিলে এতিয়া আপুনি পৰিশোধ কৰিব লাগিব প্লেটফৰ্ম মাচুল। মোবাইল ৰিচাৰ্জৰ ধনৰ উপৰিও অতিৰিক্ত হিচাপে 1 টকাৰ পৰা 6 টকা পৰ্যন্ত পৰিশোধ কৰিব লাগিব গ্ৰাহকে। এয়াৰটেলৰ 2999 টকাৰ ৰিচাৰ্জ কৰিলে প্লেটফৰ্ম মাচুল হিচাপে ভৰিব লাগিব 5 টকা। কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে এই খবৰ। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। 300 টকা চুৰি কৰাৰ বাবে নাবালিকাক প্ৰহাৰ, উলংঘ কৰি ৰাজপথত কৰালে ৰেলী। কেৱল মাত্ৰ 300 টকা চুৰি কৰাৰ অপৰাধত নাবালিকাক নিৰ্মম প্ৰহাৰ, আৰু লগতে উলংঘ কৰি ৰাজপথত কৰালে ৰেলী। লগে লগে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ভিডিঅ'। ইতিমধ্যে ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মহাৰাষ্ট্ৰৰ থানে জিলাৰ কালৱা অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে
তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ এজন পূৰ্ব মুখ্যমন্ত্ৰীৰ সন্তান হয়, অসমৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ সদস্য হয়, তেতিয়া সঁচাকৈয়ে ই এক আচৰিত হ'বলগীয়া ঘটনা। আৰু মই বহু দিনলৈ বিশ্বাস কৰি আছিলোঁ যে সেই ফটোখন মিছা, সেই ফটোখন সঁচা হ'ব নোৱাৰে। ये सारे घटना का शुरुआत हुए मैं सिंगापुर में था, एक असम का इन्वेस्टमेंट का प्रपोजल लेके सिंगापुर में था। वो समय ये फोटो, ये पिक्चर वायरल हुए कि हमारे असम का सांसद गौरव गोगोई जी ने ये युवा लोगों को लेके पाकिस्तान एम्बेसी में चला गया, और तब अब्दुल बसीत पाकिस्तान का हाई कमिश्नर था, उनका साथ काफ़ी देर बिताया और एक प्रकार से पाकिस्तान को लेजिटिमाइज करने का कोशिश भी हुए।